প্ৰতিবাদত বহিছে সংখ্যালঘু ছাত্ৰ সংগঠন। আমছুৰ দাবী এছাৰত আছে বিসংগতি। অভিযোগ উঠিছে ব্যৱস্থাৰ নামত চলিছে হাৰাশাস্তি। 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে আমছুৰ শক্তি প্ৰদৰ্শন। শেহতীয়া ভোটাৰ তালিকাৰ সংশোধনীত একাংশৰ নাম কৰ্তন হোৱা কেন্দ্ৰ কৰি অসন্তুষ্ট আমছু। খচৰা ভোটাৰ তালিকাৰ নামত ষড়যন্ত্ৰ হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদত বহিল সংখ্যালঘু ছাত্ৰ সংগঠনটো। চৰকাৰী তন্ত্ৰৰ বিৰুদ্ধে অভিযোগ তুলি আমছুৰ কৰ্মকৰ্তাই ঠায়ে ঠায়ে তুলিলে ব্যৱস্থা গ্ৰহণৰ দাবী। বিসংগতিৰ অভিযোগেৰে বিলাসীপাৰাত 2 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিলে জিলা আমছুৱে। চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত শ আমছুৰ কৰ্মকৰ্তাই হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। বিজেপিৰ হৈ ইলেকশ্যন কমিশ্যন যে কাম কৰি আছে, বিজেপিৰ হৈ যে ইলেকশ্যন কমিশ্যনে ভোট চোৰ কৰি আছে, এইটো তাৰ প্ৰমাণ। 8 দফীয়া দাবী লৈ গোৱালপাৰা জিলায়ুক্ত কাৰ্যালয় প্ৰাংগণত 2 ঘণ্টীয়া ধৰ্মঘটত বহিল জিলা আমছু। শুনানিৰ বাবে উপযুক্ত সময় প্ৰদানৰো দাবী তুলিলে গোৱালপাৰা জিলা সমিতিয়ে। ভুৱা আপত্তিকাৰী আছে, আপত্তিকাৰী গ্ৰেপ্তাৰ কৰিব লাগিব, ভুৱা আপত্তি খাৰিজ কৰিব লাগিব, আৰু এছাৰ নামত যি বিসংগতি দেখা গৈছে এই বিসংগতি দূৰ কৰিব লাগিব। তেজপুৰতো আমছুৰ উত্তাল প্ৰতিবাদ। আমছু শোণিতপুৰ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ। আমি জোৰে অনুৰোধ কৰো যে তেওঁ এই ভুৱা যিসকল অভিযোগকাৰী আছে তেওঁসকল উপস্থিত নথকা মানে এই যি ভুৱা অভিযোগ কৰিছে এই অভিযোগ খাৰিজ কৰিব লাগে। জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ বিশ্বনাথ জিলা সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। অৱশ্যে পোন প্ৰথমবাৰৰ বাবে তিতাবৰত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ উজনিত ভেটি সন্দৰ্ভতো চৰ্চা চলিছে। এছাৰৰ নামত যিখিনি অন্যায় কৰিব বিচাৰি আছে সেইটো অন্যায় কেতিয়াও আমি মানি নলওঁ আৰু কোনোদিনে এইটো আমি সহ্যও নকৰোঁ। 22 জানুৱাৰীত সম্পন্ন হ'ব এছাৰৰ অভিযোগকাৰীৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া। এতিয়াও নিষ্পত্তি কৰিবলৈ বাকী আছে প্ৰায় 19 লাখ আবেদন। তেনে সন্ধিক্ষণত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ এআইডিএফৰ প্ৰশ্ন, ইমান কম সময়ত কেনেকৈ সম্ভৱ হ'ব নিষ্পত্তিকৰণ? সময়ত গোটেই প্ৰতিটো সমষ্টিতে এটা ক্লেমজি পৰিৱেশ হৈ আছে। আমি আজি আপোনালোকৰ মাধ্যমেদি আমি অফিচিয়েলি যাম যে এইটো এক্সটেণ্ড কৰিব লাগে, এক্সটেণ্ড কৰি এইটো সময়ত শুনানিবিলাক কৰিব লাগে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।